অসমৰ লোকাচাৰসমূহৰ ভিতৰত অন্যতম গৰখীয়া সবাহ। অসমীয়া সমাজত অতীতৰ পৰা বৰ্তমানলৈকে গৰখীয়া সবাহৰ প্ৰচলন হৈ আহিছে। অতীতৰে পৰা চলি অহা পৰম্পৰা অক্ষুণ্ণ ৰাখি ৰাইডঙীয়া ৰজাগাঁও বুঢ়া নামঘৰত গৰখীয়া সবাহ আৰু গোপিনী সবাহৰ আয়োজন কৰা হয়। এই উপলক্ষে নিশা উদয়শংকৰ ভাওনা পৰিৱেশন কৰা হয়। নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপৱৰ্তী ৰাইডঙীয়া ৰজাগাঁও বুঢ়া নামঘৰ প্ৰাংগণত ৰাইজে শনিবাৰে পুৱাৰে পৰা বাৰ্ষিক গোপিনী সবাহ আৰু গৰখীয়া সবাহ উলহ মালহেৰে উদযাপন কৰে। এই উপলক্ষে দিনত গোপিনী সবাহ আৰু গৰখীয়া সবাহ অনুষ্ঠিত কৰি নিশালৈ ভাওনা অনুষ্ঠিত কৰে। ৰজাগাঁৱৰ ৰাইজৰ উদ্যোগত পুৱাৰে পৰা বিভিন্ন কাৰ্যসূচীৰ অন্তত দুপৰীয়া নাম কীৰ্তন অনুষ্ঠিত হয়। নিশা ৰাইডঙীয়া ৰজাগাঁও আৰু তেলিয়াগাঁৱৰ বাচক বনীয়া শিল্পীসকলৰ অভিনয়েৰে উদয়শংকৰ শীৰ্ষক ভাওনাখন পৰিৱেশন কৰা হয়। উল্লেখযোগ্য যে অসমীয়া লোকসংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ বিষয় হৈছে গৰখীয়া সবাহ। যিহেতু অসমৰ গাঁও অঞ্চলত বাস কৰা লোকসকলৰ জীৱিকাৰ প্ৰধান সম্বল হৈছে কৃষি, গাঁৱৰ চহা লোকসকলৰ কৃষিৰ ক্ষেত্ৰত আটাইতকৈ প্ৰয়োজনীয় দিশটো হ'ল ঘৰত থকা গৰুকেইটা। গতিকে প্ৰত্যেক ঘৰতেই গৰুকেইটা চোৱা চিতা কৰিবলৈ একোজনকৈ লোক থাকে। তেওঁক কোৱা হয় গৰখীয়া। গৰখীয়াসকলক আমন্ত্ৰণ কৰি ভগৱান শ্ৰীকৃষ্ণক সন্তুষ্ট কৰাৰ অৰ্থে যি সবাহৰ আয়োজন কৰে তাকেই সাধাৰণভাৱে গৰখীয়া সবাহ বুলি ক'ব পাৰি। অঞ্চলভেদে অথবা জাতি জনগোষ্ঠী ভেদে এই সবাহৰ আয়োজন অথবা পালন কৰাৰ নীতি নিয়মসমূহৰ মাজত কিছু পাৰ্থক্য আছে। এই সবাহ নিজা ঘৰত অথবা ৰাজহুৱাকৈ আয়োজন কৰা হয়। গৰখীয়াসকলক আপ্যায়ন কৰোঁতে কোনোৱে ভীমকল, পিঠাগুৰি, গাখীৰ গুড়েৰে আপ্যায়ন কৰে। এই সবাহ পাতিলে গৰু গাইৰ বেমাৰ আজাৰ নহয় আৰু লগতে খেতি ভাল হয় বুলি জনবিশ্বাসত প্ৰচলন আছে। অতীতত গৰখীয়াসকলক লৈ অথবা গৰখীয়া সবাহক লৈ যি ৰীতি নীতি পৰম্পৰা গঢ় লৈ উঠিছিল সেয়া বৰ্তমানৰ জনসমাজত নগৰমুখিতাৰ প্ৰভাৱতেই হওক অথবা অন্য কাৰণতেই হওক পৰিৱৰ্তন অহাৰ লগতে এই সবাহৰ পৰম্পৰাও কিছু হ্ৰাস পাইছে। লখিমপুৰ আৰু শোণিতপুৰত অৱস্থিত গৰখীয়া থান, বৰনগৰৰ সমীপৱৰ্তী গৰখীয়া গোসাঁই থান আৰু তেতেলীয়া গোসাঁই থান, সৰভোগৰ গৰখীয়া থান, বেজেৰাৰ নামতা গোসাঁই থান আৰু অসমৰ বিভিন্ন অঞ্চলত প্ৰতিষ্ঠিত গৰখীয়া থান আদিৰ জৰিয়তে অসমীয়া লোকজীৱনত গৰখীয়া আৰু গৰখীয়া সেৱা পূজাৰ পৰম্পৰাৰ আভাস পাব পাৰি। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ বটদ্ৰৱা।